হয় নমস্কাৰ এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ হাউলি খাতালপাৰাৰ খেলপথাৰত আৰু ক'ব লাগিব যিহেতু 1967ত বানেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত জন্ম লাভ কৰিছিলে এপছু অৰ্থাৎ অল বড়ো ষ্টুডেণ্ট ইউনিয়ন। আৰু ক'ব লাগিব সেই সময়ৰ পৰা আহি 58টা বছৰত ভৰি দিলে এইবিলাক। আৰু এই ক্ষেত্ৰত মই বাক্সা জিলাৰ যি আচলতে এপছুৰ সভাপতি মোৰ সৈতে উপস্থিত আছে আৰু মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু 58টা বছৰত ভৰি দিলে এইবিলাক কেনেকুৱা অনুভৱ কি ক'ব? প্ৰথমে যিটো নিখিল বড়ো ছাত্ৰ সন্থাৰ 28তম যিটো জন্ম দিৱস, এই জন্ম দিৱসৰ শুভক্ষণত মই সকলোলৈ মই শুভেচ্ছা জনাইছোঁ যে আমি বাক্সা ডিষ্ট্ৰিক্ট কমিটি এপছুৱে নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো 28তম জন্ম দিৱস সেইটো হাউলি আঞ্চলিক কমিটি এপছুৰ সহায়ত একদিনীয়া কাৰ্যসূচী লৈ আমি ইয়াতে পালন কৰিছোঁ, য'ত নেকি প্ৰথম হিচাপে আমি প্ৰথমে নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো পতাকা উত্তোলন সেইটো সমাপ্ত কৰাৰ পিছত আমাৰ যি শ্বহীদসকল আছে শ্বহীদসকলৰ লগত শ্বহীদ তৰ্পণ প্ৰগ্ৰাম আছিলে, সেইটো শেষ কৰি পেলাই এই 58তম যিটো জন্ম দিৱস সেইটোৰ লগত সংগতি ৰাখি এটা চেমিনাৰ আমি লোৱা হৈছিলে, য'ত নেকি এটা টপিক আছিলে, যি টপিকটো হৈছে কি এপছু এণ্ড দ্য ভিজন অফ বড়ো নেশ্যন বিল্ডিং। সেই চেমিনাৰখন আমি তাতে লোৱা হৈছিলে আৰু সেইটোক আলোচনা কৰাৰ কাৰণে এজন আমি গেষ্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী সন্মানীয় দীনেশ ব্ৰহ্ম ডাঙৰীয়াক আমি মাতিছোঁ আৰু খুব সুন্দৰকৈ আমাৰ যি চেমিনাৰখন এই চেমিনাৰখন আমাৰ সমাপ্ত হ'ল। মানে সেইটো বাক্সা ডিষ্ট্ৰিক্ট কমিটি এপছুৱে 3টা আঞ্চলিকক লৈ পেলাই আমি ইয়াতে উদযাপন কৰিছোঁ। বাকী বাক্সা ডিষ্ট্ৰিক্টত 25টা আঞ্চলিক আছে আৰু 25টা আঞ্চলিকক আমি নিজাববীয়াকৈ আমি এওঁলোকক উদযাপন কৰিবলৈ আমি নিৰ্দেশ দিছোঁ আৰু সেই মৰ্মে আমাৰ 25টা আঞ্চলিকৰ সকলো আঞ্চলিকবিলাক এই প্ৰগ্ৰামবিলাক আয়োজন কৰিছে। আৰু আজিৰ এই দিনত মই সকলোলৈ শ্বহীদসকললৈ মোৰ তৰফৰ পৰা মই এখেতসকলক সেৱা যাচিছোঁ যিসকলে আপুনি যিটো অলপ আগতে কৈছে আমাৰ সন্মানীয় যি ফাউণ্ডাৰ প্ৰেছিডেণ্ট তেখেত বাক্সা ডিষ্ট্ৰিক্টৰে আছিলে, সন্মানীয় মুগানী আগদাৰী বানেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ আৰু সন্মানীয় ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী কনকেশ্বৰ নাৰ্জাৰী তেখেতসকলে নিজৰ জীৱনটো আহুতি দি পেলাই যিসকলে বহুমূলীয়া সময়বিলাক সংগ্ৰামৰ নামত দি পেলাই আজিৰ দিনলৈকে এওঁলোকে এপছু বা নিখিল বড়ো ছাত্ৰ সন্থাক লৈ আনিলে। তো এই দিনত মই সকলোলৈ বা এওঁলোকলৈ মোৰ তৰফৰ পৰা যি সন্মান এই সন্মানটো যাচিছোঁ। আৰু আজিৰ দিনত মই ক'বলৈ গৈছোঁ যিসকলে এতিয়া জীয়াই আছে, জীয়াই থকা যিমানখিনি আছে ব্যক্তিসকল আছে, আমিবোৰ যিমানখিনি যি আদৰুৱা আছে কামবিলাক বড়ো নেশ্যনেল বিল্ডিঙৰ বা আমাৰ এডুকেশ্যনৰ যিমানখিনি মানে আদৰুৱা কাম আছে, সমাজ মানে ব্যৱস্থাটো ঠিক কৰিবলৈ আমাৰ যিখিনি মানে কাম কৰিবলৈ বাকী আছে, এই কামবিলাকক আগন্তুক দিনবোৰত আমি খুব মানে আমাৰ ইণ্টেলেকচুৱেল আমাৰ যিখিনি সমাজৰ যি মানে গণ্যমান্য ব্যক্তিসকলক লগত লৈখিনি বাক্সা ডিষ্ট্ৰিক্টখনক আমি কেনেকৈ মানে চবতকৈ ওপৰত যেনে আমি ৰাখিব পাৰোঁ ডিষ্ট্ৰিক্টখনৰ, সেইটোৰ কাৰণে আমি কাম কৰি যাম। সেইটোৰ কাৰণে যিহেতু ক'ব লাগিব সেই সময়ৰ পৰাই বড়োসকলৰ সমস্যাৰ ওপৰত আচলতে আপোনালোকে মাত মাতি আহিছে, এই ক্ষেত্ৰতো দেখা পোৱা যায় যে কিছু সংখ্যক বড়ো গাঁও বা লোক পিছুৱাই আছে, সেই ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা পদক্ষেপ হ'ব আহিবলগীয়া সময়? সেইটো যিমানখিনি গাঁওবিলাক এতিয়া মানে পিছ পৰি আছে, সমাজ ব্যৱস্থাবিলাক এতিয়া মানে আগত কিমান আছিলে আমাৰ ইউনিটি আছিলে, এতিয়া এই ইউনিটিবিলাক মানে অলপ নোহোৱা হৈছে। য'ত নেকি আমি এডুকেশ্যনৰ ক্ষেত্ৰত কাম কৰি আছোঁ, যিমানখিনি ল'ৰা ছোৱালীবিলাকক আমি এতিয়া দেখা পাইছোঁ সেই মনোযোগ দিব লাগিছিল সেইটো হায়াৰ এডুকেশ্যনৰ কাৰণে, কিন্তু এতিয়া দেখিবলৈ পাইছোঁ কি মদ জুৱা ড্ৰাগছ এইবিলাকত মানে খুব মানে মনোযোগ দিয়া আমি দেখিবলৈ পাইছোঁ। এইবিলাকক সমাজৰ পৰা আমি সেইটো ছাইড কৰাৰ কাৰণে আগন্তুক দিনবোৰত আমি বাক্সা ডিষ্ট্ৰিক্ট কমিটি এপছুৱে কাম কৰি যাম। হয়, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ব লাগিব যিহেতু 1967তে আচলতে যিহেতু এই এপছু আচলতে এপছুৰ জন্ম হৈছিলে আৰু ক'ব লাগিব যিহেতু 58টা বছৰত এইবিলাক ভৰি দিছে আৰু এদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠানেৰে আচলতে এই যি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। আজিৰ দিনটো এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব এপছুৰ। হয়, মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনিভাৰ 24।